2.2 3 নম্বৰ প্ৰশ্নত আছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ ইয়াত শূন্যকেইটা দিয়া আছে আমি জানো শূন্য হল আলফা আৰু বিটা ইয়াত আলফাৰ মান দিয়া আছে -4 আৰু বিটাৰ মান দিয়া আছে 3/2 দ্বিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ হলে প্ৰথম আমি শূন্য দুটাৰ সমষ্টি উলিয়াব লাগিব আৰু শূন্য দুটাৰ গুণফল উলিয়াব লাগিব তাৰ পিছত দ্বিঘাত বহুপদৰ সূত্ৰ ব্যৱহাৰ কৰি এই শূন্য দুটাৰ পৰা আমি দ্বিঘাত বহুপদ নিৰ্ণয় কৰিম 1 নম্বৰত শূন্য দুটা দিয়া আছে এটা হল -4 আৰু এটা দিয়া আছে 3/2 শূন্য দুটা মানে হল আলফাৰ মান আৰু এটো হল বিটাৰ মান আলফাৰ মান দিয়া আছে -4 আৰু বিটাৰ মান দিয়া আছে 3/2 আমি লিখি ললো দিয়া আছে আলফা মান দিয়া আছে -4 আৰু বিটা মান দিয়া আছে 3/2 তে এই দুটাৰ পৰা আমি শূন্য দুটাৰ সমষ্টি মানে এই আলফা প্লাস বিটা মান উলিয়াম আৰু শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা মান উলিয়াম তেকে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা আলফা মান দিয়া আছে -4 প্লাস বিটা মান দিয়া আছে 3/2 এটা এই দুটাৰ পৰা আমি লসাগু ল'ব লাগিব ইয়াৰ তলত কি আছে 1 আছে 1 আৰু 2 লসাগু কি হ'ব 2 হ'ব এটা এই 1 2 ত কেইবাৰ যাব দুইবাৰ যাব এইটো আকৌ 4 লগত পূৰণ হ'ব কি হ'ব 8 হ'ব ইয়াত মাইনাস আছে মাইনাসটো আমি দি দিলো প্লাস 2 1 ত কেইবাৰ যাব সৰি 2 2 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ 3 লগত পূৰণ হ'লে 3 হ'ব 2 3 আছে প্লাস 8 আছে মাইনাস এটো কৰিলে পাম আমি -5 এতেকে আলফা ইনটু বিটা উলিয়াব লাগিব মানে এটো ওলালো আমি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল হ'ব আলফা ইনটু বিটা আলফা মান আছে -4 ইনটু বিটা মান আছে 3/2 তো পূৰণ হৈ আছে এই 2 আমি কটাকটি কৰিব পাৰিম এই 2 4 ত কেইবাৰ যাব দুবাৰ যাব তে প্লাস এই 3 আগত প্লাস আছে প্লাস মাইনাসে মাইনাস 2 3 যা কিমান হ'ব 6 তে আমি আলফা আৰু আলফা প্লাস বিটা মান পাৰো আৰু আলফা ইনটু বিটা মান পালো আমি শূন্য দুটাৰ সমষ্টি পালো -5/2 আৰু শূন্য দুটাৰ গুণফল পালো -6 এতেকে দ্বিঘাত বহুপদটো হ'ব এতেকে দ্বিঘাত বহুপদটো হ'ব বা দ্বিঘাত বহুপদটো হল সূত্ৰ আছিল আমাৰ k হল x স্কয়ার মাইনাস আলফা প্লাস বিটা হল x প্লাস আলফা ইনটু বিটা মনত ৰাখিবা তোমালোকে আলফা প্লাস বিটা হল শূন্য দুটাৰ সমষ্টি আৰু আলফা ইনটু বিটা হল শূন্য দুটাৰ গুণফল আমি মানবোৰ বহুৱাই যাম k x স্কয়ার মাইনাস আলফা প্লাস বিটা মান পালো আমি -5/2 হল x আছে এই x টো বহুৱাই দিলো তাৰ পিছত এই প্লাস চিহ্নটো দিম আলফা ইনটু বিটা মান পাইছো আমি -6 k x স্কয়ার এই মাইনাস হ'ব প্লাস 5/2 to x এই প্লাসে মাইনাসে হ'ব -6 তোমালোকে এই হাইটো নিলিখি এটো লিখাৰ পিছত ডাইৰেক্ট এটো লিখিব পাৰিবা এতিয়া x স্কয়ার প্লাস 5/2x -6 তাৰমানে ইয়াৰ হৰ পাইছো আমি 2 এই 2 দি ইয়াৰ গুটেকেটাক পূৰণ কৰি দিম 2 নম্বৰত আমি এনেকুৱা অংক কৈছিলো যেতিয়া তাৰমানে k ৰ মান আমি 2 লম যেতিয়া k equal to 2 হ'ব তাৰমানে 2 দি ইয়াৰ গুটেখিনিক আমি পূৰণ কৰি দিব লাগিব 2 into x square plus 2 into 5/2 into x
minus 2 into 6 2 লগত x স্কয়ার পূরণ করলে পাম আমি টুয়াইস x স্কয়ার পূরণ হয়ে আছে a2 আমি ক্যান্সেল করে দিব পাইম 5 এর লগত x পূরণ করলে পাম আমি 5x আগফালে প্লাস আছে প্লাস চিহ্ন দিলু প্লাস 5x minus 2 লগত 6 পূরণ করলে পাম আমি 12 এটোই হল দ্বিঘাত বহুপদ 2 নম্বৰত আছে 5 আৰু 2 ইয়াত আলফা মান দিয়া আছে 5 আৰু বিটা মান দিয়া আছে 2 আমি লিখি লব লাগিব দিয়া আছে আলফা ইকুয়াল টু 5 আৰু বিটা মান দিয়া আছে 2 এটা শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা এতেকে আলফা প্লাস বিটা আলফা মান দিয়া আছে 5 প্লাস বিটা মান হল 2 তো 5 প্লাস 2 কইলে পাম আমি 7 আলফা প্লাস বিটা মান পালো 7 এটাকে আলফা ইনটু বিটা আলফা মান হল 5 ইনটু বিটা মান হল 2 2 লগত 5 পূরণ করলে পাম আমি 10 তে আলফা প্লাস বিটা মান পালো 7 আৰু আলফা বিটা মান পালো আমি 10 এটাকে দ্বিঘাত বহুপদটো হল দ্বিঘাত পদটো হল দ্বিঘাত বহুপদটো হল উত্তৰটো আসলে আমাৰ k হল x স্কয়ার minus alpha plus beta whole x plus alpha into beta শূন্য দুটাৰ সমষ্টি আৰু এটো হল শূন্য দুটাৰ গুণফল k x স্কয়ার minus alpha plus beta মান পালো আমি 7 x আছে প্লাস আলফা ইনটু বিটা মান পাইছো আমি 10 আলফা ইনটু বিটা মান আমি 10 পাইছো এতিয়া হৰত একো নাই মানে কে মান আমি কি লম 1 লম যেতিয়া k equal to 1 যেতিয়া k equal to 1 তে 1 যদি আমি ইয়াৰ লগত পূৰণ কৰি দিও একেই হ'ব x স্কয়ার লগত 1 পূরণ করলে পাম আমি x স্কয়ার পাম মাইনাস 7x এর লগত 1 পূরণ করলে আমি 7x এ পাম প্লাস 1 এর লগত 10 পূরণ করলে আমি 10 এ পাম এটোই হল দ্বিঘাত বহুপদ 3 নম্বৰত আছে 1/3 আৰু -1 ইয়াত আলফা মান দিয়া আছে 1/3 আৰু বিটা মান দিয়া আছে -1 দিয়া আছে আলফা মান দিয়া আছে 1/3 আৰু বিটা মান দিয়া আছে -1 এটা আমি শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা মান উলিয়াম এতেকে আলফা প্লাস বিটা আলফা মান দিয়া আছে 1/3 প্লাস বিটা মান দিয়া আছে -1 তো 1/3 এই প্লাসে মাইনাসে হবো -1 এটা আমি আর লসাগু লব লাগিব এই 1 এর তলত 1 আছে 3 আর 1 এর লসাগু 3 এ হবো 3 কেবাৰ যাব এবাৰ যাব 1 এর লগত 1 পূৰণ কৰিলে আমি 1 এ পাম -1 আছে 1 3 কেবাৰ যাব 3 বাৰ যাব এই 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম 3 তে 1 আছে প্লাস 3 আছে মাইনাস পাম আমি -2 তে আলফা ইনটু বিটা আলফা প্লাস বিটাৰ মান পালো আমি শূন্য দুটাৰ সমষ্টি -2/3 আৰু শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটাৰ মান আলফা মান দিয়া আছে 1/3 ইনটু বিটা মান দিয়া আছে -1 তে +1 -1 পূৰণ কৰিলে আমি -1 পাম তাৰমানে প্লাস ইনটু মাইনাস কৰিলে মাইনাস পাম আৰু 1 এর লগত 1 পূৰণ কৰিলে 1 পাম আৰু তলত আছে 3
শূন্য দুটাৰ সমষ্টি পালোঁ আমি -2/3 আৰু শূন্য দুটাৰ গুণফল পালোঁ আমি -1/3 গতিকে দ্বিঘাত বহুপদটো হ'ল গতিকে দ্বিঘাত বহুপদটো হ'ল দ্বিঘাত বহুপদটো হ'ল আমাৰ সূত্ৰটো আছিলে k হোল x স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা ইন্টু বিটা আমি মানবোৰ বহুৱাই যাম k x স্কোয়ার মাইনাস আলফা প্লাস বিটা মান পাইছোঁ আমি -2/3 x আছে প্লাস আলফা ইন্টু বিটা মান পাইছোঁ আমি -1/3 k হোল x স্কোয়ার মাইনাস মাইনাসে হ'ব প্লাস 2/3 x a plus a minus a minus 1/3 এতিয়া হৰত আমি 3 পাইছোঁ এটা k ৰ মান 3 লম আৰু ইয়াৰ গোটেইখিনিক পূৰণ কৰি দিম যেতিয়া k equal to 3 ইয়াক আমি 3 ৰে পূৰণ কৰি দিম 3 into x square plus 3 into 2/3 x আছে minus 3 into 1/3 3 লগত x square পূৰণ কৰিলে আমি thrice x square পাম এতিয়া পূৰণ হৈ আছে a3 আমি কেনসেল কৰি দিব পাৰিম 2 লগত x পূৰণ কৰিলে পাম twice x plus twice x minus a3 পূৰণ হৈ আছে 3 আমি কেনসেল কৰি দিব পাৰিম থাকিব 1 তো দ্বিঘাত বহুপদটো পালো আমি thrice x square plus twice x minus 1 এটো হল দ্বিঘাত বহুপদ 4 নম্বৰত 3/2 আৰু -2 আলফা মান দিয়া আছে 3/2 আৰু বিটা মান দিয়া আছে -2 দিয়া আছে আলফা equal to 3/2 আৰু বিটা মান দিয়া আছে -2 এটাকে শূন্য দুটা সমষ্টি মানে আলফা প্লাস বিটা alpha plus beta alpha মান দিয়া আছে 3/2 plus beta মান দিয়া আছে -2 3/2 plus a minus a -2 আমি লসাগু লম 2 ৰ তলত 1 আছে 2 আৰু 1 ৰ লসাগু 2 এ হ'ব 2 2 এবাৰ যাব 1 ৰ লগত 3 পূৰণ কৰিলে আমি 3 এ পাম মাইনাস ইয়াত 1 আছে 1 2 কেবাৰ যাব দুবাৰ যাব এই 2 আকৌ 2 লগত পূৰণ কৰিলে আমি পাম 4 2 3 আছে প্লাস 4 আছে মাইনাস পাম -1 আলফা প্লাস বিটা মান পালো -1/2 এটা আলফা ইনটু বিটা আলফা মান আছে 3/2 ইনটু বিটা মান আছে -2 এটা আমি ব্ৰেকেট এটা দিব লাগিব যেটো দুটা চিন একেলগে নহয় এটা 2 আমি কেনসেল কৰি দিব পাৰিম এবাৰ যাব পূৰণ কটাকটি কৰি দিলো 2 এতিয়া ইয়াত থাকিলে 1 -1 আৰু ইয়াত আছে +3 প্লাস এ মাইনাস এ হৈ যাব মাইনাস আৰু 1 ৰ লগত 3 পূৰণ কৰিলে পাম আমি সৰি প্লাস এ মাইনাস এ মাইনাস 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম আলফা প্লাস বিটা মান পালো -1/2 আৰু আলফা ইনটু বিটা মান পালো আমি -3 এতেকে দ্বিঘাত বহুপদটো হল
দ্বিঘাত বহুপদটো হ'ল সূত্ৰ আছিল আমাৰ k হ'ল x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা হোল x প্লাছ আলফা ইনটু বিটা k x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা মান পাইছোঁ আমি -1/2 হোল x আছে প্লাছ আলফা ইনটু বিটা মান পাইছোঁ আমি -3 k হোল x স্কুৱেৰ এই মাইনাছ মাইনাছ হ'ব প্লাছ 1/2 x এই প্লাছে মাইনাছ হ'ব -3 এতিয়া হৰত 2 পাইছোঁ আমি k ৰ মান 2 ল'ম আৰু গোটেইখিনিক পূৰণ কৰি দিম যেতিয়া k ইকুৱেল টু 2 হ'ব যেতিয়া k ইকুৱেল টু 2 হ'ব x 2 ইনটু x স্কুৱেৰ প্লাছ 2 ইনটু 1/2 ইনটু x মাইনাছ 2 ইনটু 3 2 লগত x স্কুৱেৰ পূৰণ কৰিলে আমি পাম টুৱাইছ x স্কুৱেৰ পূৰণ হৈ আছে এইটো আমি কটাকটি কৰি দিব পাৰিম 1 ৰ লগত x পূৰণ কৰিলে আমি 1x পাওঁ 1x মানে x এ হয় কাৰণ x ৰ কোনো সংখ্যা নাই মানে কি 1 এটা আছে x পালোঁ এইটো হ'ব মাইনাছ 2 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 6 এইটোৱে হ'ল দ্বিঘাত বহুপদ